ৰাজহুৱা হ'ল বটদ্ৰৱা প্ৰকল্পৰ নক্সা। গুৰুজনাৰ জন্মস্থানত প্ৰস্তাৱিত বটদ্ৰৱা প্ৰকল্পই আনিছে আশাৰ বতৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত বটদ্ৰৱা থান সত্ৰক ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে 2016 চনৰ ছেপ্টেম্বৰ মাহত বেদখলমুক্ত হোৱা 160 বিঘা ভূমিত 188 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব বটদ্ৰৱা প্ৰকল্প। ইতিমধ্যে মঙলবাৰৰ পৰা আৰম্ভ হৈছে এই বৃহৎ প্ৰকল্পৰ কাম। অতি আটকধুনীয়াকৈ প্ৰস্তুত কৰা আৰ্হিত মহাপুৰুষজনাৰ লগতে অসমৰ সত্ৰীয়া সংস্কৃতিক উপস্থাপনৰ চেষ্টা কৰা হৈছে। খোলৰ আৰ্হিত গৱেষণা কেন্দ্ৰ, সুন্দৰ প্ৰশাসনীয় কেন্দ্ৰ, ভুৰতালৰ আৰ্হিত কলা কেন্দ্ৰ, গুৰুআসনৰ আৰ্হিত মূল গৃহকে ধৰি সমগ্ৰ নক্সাই আশাৰ ৰেঙনি কঢ়িয়াইছে বটদ্ৰৱা থানৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজলৈ। দখলমুক্ত ভূমিত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ চৰকাৰী নীতি নিয়মেৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। গতিকে আমি যি বটদ্ৰৱাবাসী ৰাইজ আনন্দিত আৰু উৎফুল্লিত, কাৰণ ইমান দিনে আমি সপোন দেখি আহিছিলোঁ এই প্ৰকল্পটোলৈ, আৰু আমি সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছিলোঁ যে কেতিয়া এই প্ৰকল্পৰ কাম আৰম্ভ হ'ব। গতিকে আজি বাস্তৱ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ, আৰু মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। অচিৰেই আমাৰ বটদ্ৰৱা থানখন বিশ্বৰ অন্যতম পৰ্যটনস্থলীৰূপে গঢ় লৈ উঠিব, আৰু চৰকাৰে গুৰুজনাৰ স্মৃতি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যি বৃহৎ পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে বটদ্ৰৱাবাসী ৰাইজ চিৰ কৃতজ্ঞ হৈ থাকিব।